500 শিশুৱে কাকুতি ঘোষা গাব প্ৰায় 1000 আমাৰ কুমাৰী ছোৱালীয়ে। তেনেকৈ আমাৰ সকলোবোৰ ভাগ ভাগ কৰা হৈছে। ইতিমধ্যে বিভিন্ন জেগাত প্ৰশিক্ষণৰ ব্যৱস্থা হৈছে। আপোনালোকে সেই সুযোগ নেহেৰুৱাব। মই আপোনালোকৰ সকলোৰে পৰিচয় মানিক দাসদেৱ আমাৰ শিক্ষাৰ্থীসকলৰ গুৰু মানিক দাসক মই সকলোখিনি কৈ যাম। আপোনালোকে এই সুযোগ নেহেৰুৱাব আৰু এবাৰ মাত্ৰ আপোনালোকে ৰাইজৰ মাজলৈ যাওকচোন। ইয়াত সাহিত্য সভাৰ নিচিনা এটি অনুষ্ঠান হ'ব। তাত যেতিয়া মইনাসকলে এটা বৃহৎ মঞ্চত নাচিবলৈ পাব, সিহঁতিও আনন্দিত হ'ব, লগতে অভিভাৱকসকলো আনন্দিত হ'ব আৰু মহিলাসকলো সকলোবোৰ জড়িত হওক, যিটো লখিমপুৰত আমাৰ প্ৰথমবাৰৰ বাবে এটা অনুষ্ঠান। ইমানকে ক'লোঁ, ক'বলৈ বহুতেই মন যায়। গতিকে পুনৰবাৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি এই অনুষ্ঠানটি ৰুণু জুনু জুনু কৈ ৰুণু জুনু ৰুণু জুনু ৰুণু জুনু জুনু কৈ সদায় বাজি থাকক ৰুণু জুনু 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 কৈ। আমি আশা কৰিছোঁ আজি যিখিনি আমি দেখিবলৈ পালোঁ, অহা বছৰ যাতে ইয়াতকৈ ভালকৈ আমি উপভোগ কৰিব পাৰোঁ আৰু এই অনুষ্ঠানটিৰ দীৰ্ঘজীৱী কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।